নমস্কাৰ এলিফ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেইটামান অতি গুৰুত্বপূৰ্ণ ৰিজনিং। আপুনি যদি গুৱাহাটী বিশ্ববিদ্যালয় বিএড এন্ট্ৰেন্সৰ কাৰণে সাজু হৈছে বা যিকোনো গভৰ্ণমেণ্ট জবৰ কাৰণে সাজু হৈ আছে তেনেহ'লে আপোনাক এই ৰিজনিঙৰ বিষয়ে জনাটো আৱশ্যক। তো আজি আমি আলোচনা কৰিম প্ৰফিট এণ্ড লছৰ কেইটামান অতি গুৰুত্বপূৰ্ণ ৰিজনিং। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোৰে এটা সৰু অনুৰোধ, আপোনালোকৰ বহুতে মোৰ ভিডিঅ' চাই কিন্তু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। তো যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভাল লাগে তো প্লিজ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল বলক আমি পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল আজি যিকেইটা প্ৰশ্ন আলোচনা কৰিম এইকেইটা প্ৰশ্ন অতিকৈ গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ চাওক, এনে প্ৰশ্ন আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিএড এন্ট্ৰেন্সত সুধিয়ে থাকে। তো প্ৰথম প্ৰশ্নটো লৈছোঁ, ইফ 3 toys are sold at the cost price of 4 toys of the same kind, the profit will be। ইয়াত প্ৰথমতে প্ৰশ্নটো বুজি লওক, প্ৰশ্ন কি কৈছে। প্ৰশ্ন কৈছে যদি 3টা পুতলাৰ বেচা দাম 4টা পুতলাৰ কিনা দামৰ সমান হয় তেনেহ'লে প্ৰফিট কিমান হ'ব সেইটো উলিয়াব লাগে। অলপ মনোযোগেৰে চাওক, ইয়াত কি কৈছে যে আমি 3টা পুতলা বিক্ৰী কৰি আমি 4টা কিনিব পাৰিম ধৰি লওক, তেনেহ'লে আমাৰ লাভ কিমান হ'ব। তাৰমানে 3টাই দি আমি 3টা অলৰেডি কিনিব পাৰিমে, তাৰ লগত 4টা কিনিব, তাৰমানে এটা ইয়াত লাভ হৈ আছে। তো এটা লাভ হৈছে মানে কিমান পাৰ্চেণ্ট লাভ হৈছে সেইটো উলিয়াব লাগে। তো আমিতো এইটো এনেকৈ লিখিব পাৰোঁ, প্ৰফিট পাৰ্চেণ্ট প্ৰফিট ইজ ইকুৱেল টু, এই সূত্ৰটো মনত ৰাখিব এনে কুৱেশ্যনৰ কাৰণে যদি দিয়া থাকে যে ইমানটা বস্তু বিক্ৰী কৰি যদি আমি ইমানটা কিনিব পাৰোঁ তেনেহ'লে লাভ কিমান হ'ব, এনেকুৱাকৈ যদি দিয়া থাকে তেনেহ'লে এইটো সূত্ৰ মনত ৰাখিব, কাৰণ মই শ্বৰ্ট কৰি দিলে আপোনালোকে বুজি নাপাব। তো তেতিয়া হ'ব CP মাইনাছ SP ডিভাইডেড বাই SP। মই আগতে কৈছোঁ তলত সদায় CP থাকে, কিন্তু এনে চিটুৱেশ্যনত SPটো কেৱল এইকাৰণে বহাই দিছোঁ যাতে আপোনালোকে সুন্দৰকৈ বুজি পায়। মাল্টিপ্লাইড বাই 100, 100টো আমাক 5% ওলাব প্ৰফিটটো, সেইকাৰণে আমি মাল্টিপ্লাই কৰিছোঁ 100। তো ইয়াত কি কৈছে চাওক, CP অৰ্থাৎ প্ৰথমতে ইফ 3 toys are sold at, ইয়াত sold মানে বিক্ৰী মূল্য দিছে 3টাৰ আৰু কষ্ট প্ৰাইচ দিছে 4টাৰ, তেনেহ'লে CP আমাৰ আমি ধৰি লৈছোঁ 4, CP 4। ইয়াত সঠিক মান দিয়া নাই কাৰণে আমি 4টাৰ কিনা দাম এইটো মাইনাছ SP 3টাৰ কিনা দাম দি আছে, তো ইয়াত 3 আমি বহাই ল'লোঁ, ডিভাইডেড বাই SP আছে, SP মানে 3টাৰ SP দি আছে অৰ্থাৎ চেলিং প্ৰাইচ দি আছে, ইয়াত 3 হ'ব, মাল্টিপ্লাইড বাই 100। এতিয়া আমি এইটো কৰি লওঁ, 4ৰ পৰা 3 গ'লে 1 আৰু তলত 3 চলি আছে আৰু মাল্টিপ্লাইড বাই 100 এনেকৈ গৈ আছে। তো এতিয়া ওপৰত 100 ডিভাইডেড বাই 3 এইটো মাল্টিপ্লাইড কৰি দিলে কিমান হ'ব, 3 বাৰ যায় 9, 1 থাকিল 10, 3 টাইমছ যাব 9, 1 থাকিব 0.039 এনেকৈ 3 গৈ থাকোঁ, অৰ্থাৎ 33.33%। এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। যদি 3টা পুতলাৰ বেচা দাম যদি 4টা পুতলাৰ কিনা দামৰ সমান হয় তেনেহ'লে আমাৰ প্ৰফিট হ'ব এই 33.33%। আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো বলক আমি আন এটা প্ৰশ্ন লওঁ। ইয়াতে আন এটা প্ৰশ্ন লৈছোঁ, খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন। ইয়াত কি কৈছে, দ্য SP of 5 articles in the same as the cost price of 3 article, the gain or loss is। তো ইয়াত কি কৈছে অলপ মনোযোগেৰে বুজি লওক। ইয়াত কৈছে যে 5টা আৰ্টিকুল বিক্ৰী দাম যিমান হয়, 5টা আৰ্টিকুলৰ বিক্ৰী দাম 3টা আৰ্টিকুলৰ কিনা দামৰ সমান। ইয়াত কৈছে চাওক, দ্য SP of 5 articles, অলপ মনোযোগেৰে চাওক। ইয়াত কৈছে যে 5টা আৰ্টিকুল আমি বিক্ৰী কৰি তাৰে যিমানখিনি বিক্ৰী কৰিম সেই পইচাতে আমি 3টা আৰ্টিকুল কিনিব পাৰিম, তেনেহ'লে ইয়াত লাভ হ'ব না লোকচান হ'ব আৰু কিমান পাৰ্চেণ্ট হ'ব সেইটো উলিয়াব লাগে। প্ৰথমতে এইটো মনোযোগেৰে চাওক কি কৈছে, আমি ধৰকচোন আমাৰ হাতত বহুতকেইটা আৰ্টিকুল আছে, তাৰে আমি 5টা আৰ্টিকুল বিক্ৰী কৰি সেই পইচাতে আমি মাত্ৰ 3টা আৰ্টিকুল কিনিব পাৰোঁ। তাৰমানে ইয়াত অভিয়াছলি লছ হৈ আছে, কাৰণ 5টা বিক্ৰী কৰি মাত্ৰ 3টা কিনিব পাৰোঁ। সেই ছেইম আৰ্টিকুলে বেলেগৰ পৰা যদি আমি কিনো তেনেহ'লে 3টা কিনিব পাৰিম, তাৰমানে আমি ইয়াত লছত বিক্ৰী কৰি আছোঁ। তো কিমান পাৰ্চেণ্ট লছ হৈছে এইটো আপোনালোকক বাছি উলিয়াব লাগে। তো এইটো কুৱেশ্যনৰ যিটো সূত্ৰ সেইটো ওপৰটোতকৈ অলপ ব্যতিক্ৰম আছে। তো কোনটো সূত্ৰ ইয়াত এপ্লাই কৰিব, কেনেকৈ কৰিব, তো বলক চাই লওঁ।
তো ইয়াত প্ৰশ্নৰ পৰা আমি কি পাওঁ SP of 5 articles is equal to CP of 3 articles বুজি পাইছে 5টা আৰ্টিকলৰ যি বেচা দাম হেয়া 3টা আৰ্টিকলৰ কিনা দামৰ সমান দিয়া আছে আমাৰ প্ৰশ্নত তো এতিয়া আমি যদি লছ উলাব বিচাৰো তেনেহলে লছৰ সূত্ৰটো এটো বহাই দিলে হ'ব লছ ইজ ইকুৱেল টু আমি কি পাইছিলো আগতে CP - SP পাইছিলো কিন্তু ইয়াত হ'ব SP অৰ্থাৎ সেলিং প্ৰাইস CP ডিভাইডেড বাই SP এই দুটা সূত্ৰ অলপ ব্যতিক্ৰম কাৰণ আপোনালোকক বুজাৰ কাৰণে মই এইটো সূত্ৰ এনেকৈ বনাই দিছো আসলতে এনেকুৱা সূত্ৰ এনেকৈ নাপায় কিন্তু আপোনালোকে যাতে ভুল নকৰে তাৰ কাৰণে এনেকুৱাকৈ দিছো মাল্টিপ্লাইড বাই 100 100 এই কাৰণে আমি এটো পাৰ্চেন্টত বলাম হে কাৰণে তো আমাৰ SP ইয়াত দিয়া আছে 5টা আৰ্টিকলৰ বিষয়ে তো 5টা আৰ্টিকল বিক্রি দাম মাইনাস 3টা আৰ্টিকলৰ কিনা দামৰ সমান ডিভাইডেড বাই SP আমাৰ 5 আছে যেহেতু 5টা আৰ্টিকলৰ বিষয়ে দিয়া আছে মাল্টিপ্লাইড বাই 100 তো এতিয়া আমি উপৰটো মাইনাস কৰি লও 5 ৰ পৰা যদি 3 মাইনাস কৰো তেনেহলে 2 পাম আৰু তলত 5 থাকিব মাল্টিপ্লাইড বাই 100 তো এতিয়া আমি কাটাকাটি কৰি দিব পাৰো এটো 200 হ'ব বা এটো কাটাকাটি কৰি দিলেও একো প্ৰবলেম নাই ডিভাইড বাই 100 তো এনেহলে এটো আমি যদি কাটাকাটি কৰি দিও 40% তো তেনেহলে আমাৰ লস যেটো হৈ আছে হেতু 40% লস হৈ আছে আমি যদি 5টা আৰ্টিকল বিক্রি কৰি যদি 3টা আৰ্টিকল কিনো বা কিনাৰ দাম উলাই তেনেহলে আমাৰ 40% লস হৈ আছে আশা কৰো আপোনালোকে বুজি পাইছে কেনেকৈ এটো কৰিব লাগে তো বলক আমি এতিয়া ইয়াতকে অলপ টাফ কোৱেশ্চন আৰু যিবোৰ কোৱেশ্চন গুৱাহাটী বিশ্ববিদ্যালয় বিএড এন্ট্ৰেন্সত হৈ থাকে তেনেকুৱা কোৱেশ্চন কিছু আলোচনা কৰো তো এতিয়া এটা বহুত ইন্টাৰেষ্টিং কোৱেশ্চন লৈছো ইয়াত কি কৈছে যে এ ট্ৰেডাৰ bought 10 kg of apples for ₹405 তো ইয়াত কৈছে যে এজন ব্যৱসায়ীয়ে 10 কেজি আপেল কিনিছে কিমান টকা দি 405 টকা দি তেনেহলে আমি ইয়াত কষ্ট প্ৰাইসটো দি আছে CP টো দি আছে তো CP দি আছে 405 অৰ্থাৎ 405 টকা তাৰ পিছত কি কৈছে of which 1 kg of apples were found to be rotten কৈছে যে এই 10 কেজি আপেলৰ 1 কেজি আপেল কি আছিল বেয়া আছিল ইয়াত আমি rotten লিখিলো 1 কেজি 1 কেজি আপেল বেয়া আছিল তাৰ পিছত কি কৈছে if he wished to make a profit of 10% what rate should he sell remaining apples per kg তো ইয়াত কৈছে যদি তেখেতে আশা কৰে যে মই 10% অৰ্থাৎ 10% বেছি লাভত বিক্রি কৰিম তেনেহলে তেখেতে কিমান ৰেটত বাকি থকা কিমান ৰেট ইয়াত ৰেটটো দি আছে কিমান ৰেটত বাকি থকা আপেলখিনি বিক্রি কৰিব লাগিব পাৰ কেজিৰ কথা কৈছে প্ৰত্যেক কেজি কিমান টকাকে বিক্রি কৰিব লাগিব হেতু উলিয়াব লাগে যদি 10% লাভ কৰিব বিচাৰে তেনেহলে আমাৰ ইয়াত প্ৰফিটৰ কথা কৈছে প্ৰফিট হৈছে 10% তো এই তিনটা বস্তু আমাৰ দিয়া আছে প্ৰশ্নটোত আমাক উলিয়াব লাগে পাৰ কেজি কিমানকে লগালে 10% লাভ হ'ব বাকি থকা ৰিমেইনিং আপেলস কৈছে বাকি থকা আপেলখিনিৰ পৰা তো এইটো আমি কেনেকৈ উলাম চাই লও তো আমাক ইয়াত প্ৰফিট উলাব দিছে তো আমি প্ৰফিটৰ সূত্ৰটো লিখি লও প্ৰফিটৰ সূত্ৰটো কি আছিল SP = CP multiplied by 100 plus profit divided by 100 এইটো আছিল আমাৰ প্ৰফিটৰ সূত্ৰ তো এই সূত্ৰৰ মতে যদি আমি বহুৱাই যাও আমি কি পাম প্ৰথমতে আমাৰ SP দিয়া নাই তো SP টো ইয়াত থাকক = CP দিয়া আছে CP দিয়া আছে 405 অৰ্থাৎ 405 টকা দিয়া আছে ব্ৰেকেট 100 টো আমাৰ সূত্ৰৰ পৰা আহিব প্ৰফিটটো দিয়া আছে 10% প্ৰফিটৰ কথা কৈছে যে 10% লাভৰ কথা কৈছে ডিভাইডেড বাই 100 তো SP = 405 এতিয়া আমি এটো পৰা এটো প্লাস কৰি দিব পাৰো 1 ডিভাইডেড বাই 100 তো এতিয়া আমি কাটাকাটি কৰি দিব পাৰো এটো যদি আমি 10 ৰে কাটো 10 বাৰ এটো 10 ৰে কাটিলে 11 বাৰ এটো আমি 5 ৰে কাটিব পাৰো দুবাৰ এটো আমি 5 ৰে কাটিলে 40ত 8 বাৰ পাছত 1 বাৰ 81 টাইম আৰু এটো যদি আমি মাল্টিপ্লাই কৰো 81 ডিভাইডেড বাই 11 1818891 অৰ্থাৎ 891 টকা ডিভাইডেড বাই আমাৰ
2 আহিব তো এইটো যদি আমি হৰণ কৰো কিমান পাম 891 ডিভাইডেড বাই 2 4 টাইমছ যাব 8 9 আহিব 4 টাইমছ যাব 8 1 থাকিব 1 নামিব 5 টাইমছ যাব 10 যাব 1 থাকিব পইণ্ট টিম 0 আহিব 5 তেনেহলে 445.5 অর্থাৎ 445 টাকা 5 পয়সা এটু হইছে আমার বিক্রি দাম হবো এটু তো কেবল বিক্রি দাম হল এতিয়া আমাক প্রশ্নত কি হদিছিলে প্রশ্নত হদিছিলে পার কেজি কিমানকে বিক্রি কৰিব লাগিব হেতু উলিয়াব লাগিব যদি 10% এটু তো আমি 10% লাভ কৰিব বিচাৰিলে কিমান টাকা বিক্রি কৰিব লাগিব হেতু হে উলাইছে এতিয়া আমাক প্রত্যেক কেজি কিমানকে বিক্রি কৰিব লাগিব হেতু উলিয়াব লাগিব তো এটু তো একেবাৰে সহজ কথা তো এতিয়া আমি প্রত্যেক কেজি আপেলৰ দাম কিমান হ'ব হেতু আমি উলিয়াই লও এতেকে এসপি সেলিং প্রাইস অফ পার কেজি is equal to কিমান হ'ব আমাৰ এটু টোটাল দি আছে 445.5 ডিভাইডেড বাই এতিয়া আমি 9 কেজি বাছি আছে 1 কেজি আমাৰ যেহেতু বেয়া ওলাইছিলে এই 9 কেজিৰ পৰা 9 কেজি আমি কিমানকে বিক্রি কৰিলে আমাৰ 10% লাভ হ'ব হেতু হে হদিছে তো এইটুক আমি এতিয়া হৰণ কৰি দিব পাৰো তো এইখিনি আমি হৰণ কৰি লও 9 দি 445.5 ইয়াত প্ৰথমতে 4 বাৰ যাব 36 8 5 নামিলে 9 বাৰ যাব 81 4 থাকিব এটু এতিয়া আমি যদি ওপৰত উঠাই দিও পইণ্ট ইয়াত গুছি যাব 5 টু নামি আহিব 5 টু যদি নামি আহে 5 টাইম যাব তেনেহলে আমাৰ কিমান হ'ল 49.5 এটু হৈছে আমাৰ প্ৰত্যেক কেজি পার কেজি 49.5 বা ব্যৱসায়জনে বিক্রি কৰে তেনেহলে তেখেতৰ এই 10% লাভ হ'ব এই 10% লাভ হ'ব প্ৰত্যেক কেজিৰ পৰা তো আশা কৰো আপোনালোকে সুন্দৰকৈ বুজি পাইছে কেনেকৈ স্টেপ বাই স্টেপ আগবাঢ়িব লাগে তো প্ৰথমতে আমি টোটাল বেচা দাম কিমান হ'ব হেতু উলিয়াই লৈ তাৰ পিছত আমি পার কেজি কেনেকৈ উলাব লাগে হেতু আমি উলিয়াই লৈছো তো বলক আমি এতিয়া ইয়াত অলপ টাফ এটা কোৱেশ্চন লওঁ তো বন্ধু বান্ধৱীসকল যদি ভাল লাগি আছে তো প্লিজ লাইক কৰিবা আৰু যিসকল চেনেলটো নতুনকৈ আহিছে চেনেল সাবস্ক্ৰাইব কৰি ল'ব তো এতিয়া আন এটা অতি ইন্টাৰেষ্টিং কোৱেশ্চন লৈছো ইয়াত কি হৈছে চাওক এ ম্যান bought 20 shares for rupees 1000 অর্থাৎ 1000 টাকা দিয়ে এজন ব্যক্তিয়ে 20টা শেয়ার কিনিছে কিমান টাকা দিয়ে 1000 টাকা দিয়ে হি রিপেয়ার্ড এন্ড সোল্ড দেম rupees 500 পার শেয়ার তেখেতে রিপেয়ার অলপ মেরামতি কৰিছে আৰু হেতু বিক্রি কৰিছে প্ৰত্যেকটো শেয়ার কিমানকে পার শেয়ার কৰিছে 500 টাকাকে প্ৰত্যেকটো শেয়ার বিক্রি কৰিছে হি গট প্রফিট অফ rupees 100 পার শেয়ার 500 টাকাকে বিক্রি কৰাৰ পৰা তাৰ প্রফিট হৈছে কিমান 100 টাকা প্ৰত্যেকটো শেয়ারতে হাউ মাচ ডিড হি স্পেন্ড অন রিপেয়ার তো ইয়াত হদিছে যে কিমান টাকা তেখেতে রিপেয়াৰৰ নামত খৰচ কৰিছিল এটু উলিয়াব লাগে এইটু লাস্টৰ যেটো কিমান টাকা খৰচ কৰিছিল রিপেয়াৰৰ নামত হেতু উলিয়াব লাগে তো ইয়াত আমাক প্ৰথমতে দিয়া আছে কি 20টা শেয়ার কিনিছিলে 1000 টাকা দি তো প্ৰথমতে আমি কোৱেশ্চনটো স্টাৰ্টিংৰ পৰা আৰম্ভ কৰো প্ৰথমতে দিয়া আছিল সিপি অফ 20 shares 20টা শেয়াৰৰ কিনা দাম দিয়া আছিল 1000 টাকা তো ইয়াত এসপি টো আমি উলিয়াব পাৰো যেহেতু আমাক শেয়াৰৰ কিনা দামটো দিয়া আছিল 1000 আৰু এতিয়া আমি এসপি টো এনেকৈ উলাইছো কাৰণ ইয়াত প্ৰত্যেকটো শেয়াৰ 500 কে বিক্রি কৰাৰ কথা কৈছে তো এসপি অফ 20 শেয়াৰ অৰ্থাৎ 20 খন শেয়াৰৰ বেচা দাম হ'ব 500 টাকা পার শেয়াৰ হলে কিমান খন শেয়াৰ আছিল 20 খন শেয়াৰ আছিল তো এটো মাল্টিপ্লাই কৰি আমি কিমান পাইছো 10000 অর্থাৎ এই 10000 টাকা হইছে আমার এই 20টা শেয়ারের বিক্রি দাম তো আৰু ইয়াত কি কৈছে আৰু ইয়াত কৈছে যে প্ৰত্যেকটো শেয়াৰত পার শেয়াৰত 100 টাকাকে প্রফিট হৈ আছে তেনেহলে আমি প্রফিটটো উলাই লও কিমান টাকা হইছে প্রফিট ইকুয়াল 100 টাকাকে পার শেয়াৰত যদি লাভ হয় তেনেহলে কিমানটা শেয়ার আছিল 20 খন শেয়ার তে ইয়াত কিমান হ'ব 2000 টাকা হ'ব 2000 টাকা লাভ হইছে তো আমাক উলিয়াব দিছে যে এই বিক্রির দাম অর্থাৎ 10000 টাকার পৰা যদি কিনা দাম 1000 টাকা আছিল আৰু প্রফিট যদি অর্থাৎ লাভ যদি 2000 টাকা আছিল তেনেহলে কিমান টাকা খৰচ কৰিছিল রিপেয়াৰৰ নামত এই রিপেয়াৰৰ নামত স্পেন্ড অন রিপেয়ার এটু উলাব লাগে তো এতিয়া তো আমি সহজ সৰলভাৱে উলিয়াব পাৰো তো এতিয়া আমি ধৰি লও এক্স বি ধৰি লৈছো যে 1 টাকা আমাৰ স্পেন্ড অর্থাৎ এই রিপেয়াৰৰ নামত খৰচ কৰিছে
তো এতিয়া আমি এইটো উলিয়াই ল'ব পাৰোঁ একেবাৰে সহজ সৰলভাৱে। এই সূত্ৰটো মনত ৰাখিব কেনেকৈ এতিয়া ওলাম। আমি প্ৰথমতে প্ৰফিট লিখিম। প্ৰফিট কিমান হৈছে ইজুকেল টু SP অৰ্থাৎ চেলিং প্ৰাইচ মাইনাছ CP কষ্ট প্ৰাইচ মাইনাছ এক্স অৰ্থাৎ টোটেল প্ৰফিট আৰু SPৰ পৰা আমি যিমান খৰচ কৰিছোঁ আৰু যিমান কিনা দাম আছিল এইখিনি মাইনাছ কৰিব লাগিব। তো আমিতো অলৰেডি তথ্যখিনি পালোঁ CP কিমান। তো প্ৰফিট আমাৰ কিমান ওলাইছে 2000। তো আমি ইয়াত 2000 লিখি ল'লোঁ ইজুকেল টু SP আমাৰ কিমান ওলাইছিলে 10,000 টকা টোটেল বিক্ৰী দাম হ'ব মাইনাছ CP আছিলে 1000। আমি আগতে এইটো 20খন শ্বেয়াৰৰ কিনা দাম 1000 আছিলে আৰু আমাৰ এক্সটো কিমান আমি খৰচ কৰিছোঁ সেইটো উলিয়াব লাগে। তো এতিয়া আমি এইটো ওলটাই দিওঁ এক্সটো এইটো ছাইডত লৈ আহোঁ ইজুকেল টু এতিয়া এইটো আমি এইটো ছাইডত লৈ যাম একো প্ৰব্লেম নাই। 10,000 মাইনাছ 1000 আমাৰ CP2 আছিলে মাইনাছ 2000 আমাৰ প্ৰফিট হৈছিলে। তো কিনা দাম আৰু প্ৰফিট যদি বিক্ৰী কৰি দিওঁ তেনেহ'লে আমি কিমান টকা খৰচ কৰিছিলোঁ সেইটো ওলাই পৰিব। তো এতিয়া 10,000ৰ পৰা আমি যদি 3,000 মাইনাছ কৰি দিওঁ এক্স ইজুকেল টু এইটোৰ পৰা এইটো যদি মাইনাছ কৰি দিওঁ আমাৰ কিমান ওলাব 7,000 টকা। তো এক্স ইজুকেল টু ৰুপিজ 7,000 অৰ্থাৎ সেই ব্যক্তিজনে 20খন শ্বেয়াৰ কিনিছিল 1,000 টকা দি আৰু তেখেতে যি ৰিপেয়াৰৰ নামত খৰচ কৰিছিলে আৰু যদি প্ৰত্যেকটো শ্বেয়াৰ 500কে বিক্ৰী কৰি তেখেতৰ যদি 100 টকাকৈ লাভ হৈছে তেনেহ'লে তেখেতে টোটেল টকা খৰচ কৰিছিলে 7,000 টকা ৰিপেয়াৰৰ নামত। তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে কেনেকৈ এইটো উলিয়াব লাগে। তো বলক আমি আন এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন চাই লওঁ। তো বন্ধু বান্ধৱীসকল এতিয়া এনেকুৱা এটা ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ যিটো প্ৰশ্ন আপোনালোকে কৰিও বহুত ভাল লাগিব। চাওক ইয়াত কি কৈছে এ ট্ৰেডাৰ লছেছ 10% বাই চেলিং এ বাস্কেট অফ মেংগোজ এট ৰুপিজ 180। তো ইয়াত কৈছে যে এজন ব্যৱসায়ী 10% লছ হৈ আছে 180 টকায় বিক্ৰী কৰা এক বাস্কেট মেংগো অৰ্থাৎ আম। ফাইণ্ড দ্য পাৰ্চেণ্টেজ অফ প্ৰফিট অৰ লছ হুৱেন হি চেলছ ইচ বাস্কেট অফ মেংগোজ এট ৰুপিজ 240। তো ইয়াত কি কৈছে ভালকৈ বুজি লওক যে এজন ব্যৱসায়ীৰ 10% লছ হৈ আছে 180 টকায় এক বাস্কেট আম বিক্ৰী কৰাৰ কাৰণে। তো আমাক পাৰ্চেণ্টেজ বিচাৰি উলিয়াব দিছে যে যদি সেই একে বাস্কেট আম যদি তেখেতে 240 টকাত বিক্ৰী কৰে তেনেহ'লে কিমান পাৰ্চেণ্ট লাভ হ'ব বা লোকচান হ'ব এইটো উলিয়াব লাগে। তো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। তো প্ৰথমতে কি কৈছে চাওক 10% লছ হৈ আছে 180 টকাত বিক্ৰী কৰাৰ কাৰণে। তাৰমানে আমাৰ যিটো CP অৰ্থাৎ তেখেতে 180 টকাতকৈ বেছি কিনিছিলে যাৰ কাৰণে 180 টকা বিক্ৰী কৰাৰ কাৰণে 10% লছ হৈ আছে। তো আমাক প্ৰথমতে কি উলিয়াব লাগিব কষ্ট প্ৰাইচ অৰ্থাৎ কষ্ট প্ৰাইচ ওলাব পাৰিলেহে আমি 10%ত কিমান টকা সোমাই আছে সেইটো আমি উলিয়াব পাৰিম। তো ইয়াত আপোনালোকক কৈ থৈ দিওঁ যেতিয়ালৈকে আমি কষ্ট প্ৰাইচ উলিয়াব নোৱাৰোঁ অৰ্থাৎ কিনা দাম উলিয়াব নোৱাৰোঁ তেতিয়ালৈকে আমি কিমান টকা লছ হৈছে বা কিমান টকা লাভ হৈছে সেইটো আমি উলিয়াব নোৱাৰিম। তো সদায় মনত ৰাখিব যেতিয়া কষ্ট প্ৰাইচ দিয়া থাকিব তেতিয়া আপোনালোকে সুন্দৰকৈ যিকোনো বস্তু উলিয়াব পাৰিব। কিন্তু কষ্ট প্ৰাইচ যদি দিয়া নাথাকে কিনা দামটো যদি দিয়া নাথাকে তেনেহ'লে কিমান টকা লাভ হৈছে বা কিমান টকা লছ হৈছে সেইটো ইমান সহজত উলিয়াব নোৱাৰিব। তো আমি কেনেকৈ কষ্ট প্ৰাইচ উলিয়াব লাগে সেইটোতো আমি আগতে শিকিছোঁ। সেই ফৰ্মুলা ইয়াত ইউজ কৰি আমি প্ৰথমতে আমি ইয়াৰে কষ্ট প্ৰাইচটো উলিয়াই লওঁ। তো প্ৰথমতে প্ৰশ্নত যি দিয়া আছে সেয়া আমি লিখি লওঁ। প্ৰথমতে দিয়া আছে কি লছৰ কথা কোৱা আছে 10% আৰু কি কোৱা আছে বিক্ৰী কৰিছিলে। প্ৰথম অংশটো ছল্ভ কৰি লওঁ। প্ৰথম অংশটোত আমাৰ SP অৰ্থাৎ চেলিং প্ৰাইচটো দিয়া আছে যে 180 টকা অৰ্থাৎ 180 টকা বিক্ৰী কৰি তেখেতৰ 10% লছ হৈ আছে। তো এতিয়া প্ৰথমতে আমি ইয়াৰ CPটো উলিয়াই লওঁ। এতেকে CP অফ এ বাস্কেট অফ মেংগোজ এইটো আমাক উলিয়াব লাগে। তো প্ৰথমতে আমাৰ CP উলিওৱাৰ সূত্ৰটো কি আছিলে CP উলিওৱাৰ সূত্ৰটো আছিলে SP ইকুৱেল CP মাল্টিপ্লাইড বাই 100 মাইনাছ লছ কাৰণ ইয়াত লছৰ ক্ষেত্ৰত দিয়া আছে লছ ডিভাইডেড বাই 100 এইটো আছিল আমাৰ CP উলিওৱাৰ সূত্ৰ অৰ্থাৎ কষ্ট প্ৰাইচ উলিওৱাৰ সূত্ৰ। তো ইয়াত আমাৰ SPটো দিয়া আছে SP দিয়া আছে 180 ইকুৱেল টু CP দিয়া নাই আমি CPটো CP ৰাখি দিব দিওঁ 100 যেটো সূত্ৰৰ পৰা আহিব লছ 10% দিয়া আছে 10% লিখি লওঁ ডিভাইডেড বাই 100। তো এইটো হ'ল এতিয়া আমি ইয়াৰ পৰা উলিয়াই ল'ব পাৰোঁ 180 ইকুৱেল টু CP
তো ইয়াত 182 আহিল CP ৰাখিব দিলোঁ তাৰপিছত এইটোৰ পৰা এইটো মাইনাছ কৰি দিলে 90/100 হ'ব এইটো পালোঁ আমি এতিয়া আমি CP2 এইটো সাইডত যদি আনি লওঁ বা এইটো যদি পিছত ৰাখি এইখিনি যদি আগত আনো আমি কি পাইছিলোঁ যদি এইটো মাল্টিপ্লাই হৈছে এইটো সাইডত আনিব যদি বিচাৰোঁ তেনেহ'লে এইটোক আমি তলত আহিব আৰু এইটো ওপৰত যাব এইটো আমি আগতে শিকিছোঁ তো 180 মাল্টিপ্লাইড বাই 92 তলত আহিব আৰু 100 ওপৰত যাব ইজিকেলটো আমাৰ CP2 ওলাই যাব কষ্ট প্ৰাইচটো ইফালে যাব তো এতিয়া আমি কৈ লওঁ কি হয় চাওঁ আমি এতিয়া কাটাকাটি কৰি দিব পাৰোঁ এইটো 90 দি দুবাৰত কাটি দিব পাৰোঁ প্ৰবলেম নাই আৰু এইটো তো এইটো 2 পূৰণ এইটো 100 আছিলে তো এইটোতে পূৰণ কৰিলে আমাৰ ইয়াত এনসাৰ আহিব 200 তাৰ মানে আমাৰ কষ্ট প্ৰাইচ এইটো ওলালে কিন্তু আমাৰ কিনা দাম আছিলে ব্যৱসায়জনৰ কিনা দাম আছিলে 200 টকা কিন্তু কোৱেশ্যনত এইটো সোধা নাই কোৱেশ্যনত সুধিছে যে তেখেতে যদি প্ৰশ্নটো চাওক কি কৈছে যে তেখেতে যদি যিখিনি 180 টকা বিক্রি কৰি 10% লস হৈছে কিন্তু কৈছে যে যদি তেখেতে যদি সেই বাস্কেট আমি যদি 240 টকাত বিক্রি কৰে তেনেহলে তেখেতৰ কিমান টকা লাভ হ'ব বা কিমান টকা লস হ'ব এইটো উলিয়াব দিছে আমি প্ৰথমতে আমাৰ কষ্ট প্ৰাইস লাগে কাৰণ আমি কষ্ট প্ৰাইসটো উলিয়াই লৈছো কিনা দামটো উলিয়াই লৈছো এতিয়া চাওক ইয়াত এতিয়া আমাৰ এসপিৰ কথা কৈছে এইটো এতিয়া এইটো সেকেন্ড পাৰ্ট আৰম্ভ হ'ল এসপি দিয়া আছে কিমান 240 টকা এইটো দিয়া আছে আমাৰ কিনা দাম এতিয়া কিমান হ'ল CP হল 200 টকা আমি 200 টকা উলাইলো ইয়াত কৈছে যে ব্যৱসায়জনে যে 240 টকা বিক্রি কৰে এই 200 টকা কিনা আমাৰ বাস্কেটটো তেনেহলে তেখেতৰ লাভ হ'ব কিমান পাৰ্সেন্ট বা লোকসান হ'ব কিমান পাৰ্সেন্ট হেইটো উলিয়াব দিছে চাওক 200 টকায় কিনা বস্তুটো যদি আমি 240 টকা বিক্রি কৰো ইয়াত লাভ হ'ব নে লস হ'ব obviously প্রফিট হ'ব ইয়াত কাৰণ আমি দেখাই পাই আছো যে 40 টকা লাভ হৈছে কিন্তু ইয়াত প্রফিট পার্সেন্ট উলিয়াব দিছে কিমান পার্সেন্ট লাভ হৈছে হেইটো উলিয়াব লাগে তো ইয়াত প্রবলেম একো নাই আমাৰ এসপি দিয়া আছে সিপি উলিয়াই লৈছো এতিয়া আমাক কি লাগে কেৱল প্ৰফিট উলিয়াবলে তেনেহলে আমি প্ৰফিটৰ সূত্ৰত বহাই দিলে হ'ব প্ৰফিট ইকুৱেল আমি কি পাইছিলো এসপি মাইনাস সিপি ডিভাইডেড বাই সিপি মাল্টিপ্লাইড বাই 100 এইটো সূত্ৰ মতে আমি কৰি দিলে হ'ব এতিয়া আমি এসপি কিমান পালো 240 মাইনাস সিপি হল 200 ডিভাইডেড বাই 200 সিপি মাল্টিপ্লাইড বাই 100 আমি এতিয়া এটোৰ পৰা এটো মাইনাস কৰিলে ওপৰত কিমান পাম 40 ডিভাইড বাই 200 মাল্টিপ্লাইড বাই 100 আমি এতিয়া জি কৰো হেই হ'ব এটো দুটা হনো কাটি দিব পাৰো প্ৰবলেম নাই তো এতিয়া 20% এই যদি ডিভাইড কৰো 20% বুজি পাইছে কি হৈ আছে একো নাই তেখেতৰ 200 টকা কিনা দাম 240 টকা বিক্রি দাম তেনেহলে তেখেতৰ দেখাত লাভ হৈ আছে 40 টকা 40 টাকার কিমান পার্সেন্ট হয় 200 টাকার কিমান পার্সেন্ট হয় 20% হয় তার মানে তেখেতৰ লাভ হৈ আছে প্রফিট হৈ আছে 20% বুজি পাইছে আশা কৰো আপোনালোকে সুন্দৰকৈ বুজি পাইছে তো বন্ধু বান্ধৱীসকল এনেকুৱাকৈ আপোনালোকে প্ৰবলেমবোৰ সলভ কৰিব আশা কৰো সুন্দৰকৈ বুজি পাইছে কাৰণ আপোনালোকক বুজাই দিয়াৰ কাৰণে মই সকলো হৰণ পূৰণ সব কৰি দেখুৱাই আছো কেনেকৈ কি হয় তো আশা কৰো আপোনালোকে সুন্দৰকৈ বুজি পাইছে তো বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ আলোচ্য বিষয় আপোনালোকে এইবোৰ প্ৰেক্টিছ কৰি থাকক কাৰণ বিএড এন্ট্ৰেন্সত এনেকুৱা কোৱেশ্চন আহি থাকে তো প্ৰেক্টিছ নকৰিলে আপোনালোকৰ স্পিডো নাবাঢ়িব আপোনালোকৰ যি একুৰেসি হেয়াও বৃদ্ধি নহব তো প্ৰেক্টিছ কৰি থাকক তো বন্ধু বান্ধৱীসকল যদি ভিডিওটো ভাল লাগিছে তো প্লিজ লাইক কৰিব আৰু বহুতো ছাত্ৰছাত্ৰীয়ে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ বিদায় লৈছো ধন্যবাদ